24-25 বৰ্ষৰ যি দেৱচন্দ বিশেষ সাহিত্য বঁটা আপোনাক প্ৰদান কৰা হ'ল কেনে অনুভৱ আপোনাৰ? আজি বঁটা লাভ কৰি মই সঁচাই গৌৰৱান্বিত হৈছোঁ। বিশেষকৈ এই বঁটা অকল এটা সাধাৰণ বঁটা, এইটো এটা সিহঁতৰ কৰোণাৰ বাৰ্তা জড়িত হৈ আছে। আমাৰ দিব্যাংগ যিসকল মানে যন্ত্ৰণা ভোগী যিসকলে খাদ্য চৰ্চা কৰি আছে, তেওঁলোকৰ বাবে এইটো এটা বিশেষ মানে এটা প্ৰেৰণাৰ উৎস। বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত বঁটা পাবলৈ বহুত জ্যেষ্ঠ হ'বগৈ লাগে, বয়সৰ বহুত এটা সময়ৰ প্ৰয়োজন হয়। কিন্তু এই দেৱচন্দ গ্ৰুপে বিশেষকৈ যিসকল যন্ত্ৰণাকাতৰ হৈ সাহিত্য সংস্কৃতি তেওঁলোকে সৃষ্টি কৰিছে, এই যন্ত্ৰণাকাতৰ সকলৰ যাতে অতি কম হেৰিয়াত তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিব পাৰে, কম সময়ৰ ভিতৰত তেওঁলোকে যাতে তাতে এটা উৎসাহ পাব পাৰে, সেই ফালৰ পৰা এই দেৱচন্দ বঁটাটো আচলতে একদম এটা উল্লেখযোগ্য বঁটা। আৰু এই বঁটাই কি অন্য সাহিত্য বঁটাতকৈ এটা বিশেষ এটা তাৎপৰ্য বহন কৰে। বিশেষকৈ আমাৰ দিব্যাংগ লিখকসকল, কবিসকল বা শিল্পীসকল, তেওঁলোকৰ এটা এই যাত্ৰাৰ তেওঁলোকৰ পৰিক্ৰমা বহুত যন্ত্ৰণা থাকে। সেই যন্ত্ৰণাতেই আচলতে বহুত বেছি তেওঁলোকে দীঘলীয়া যাত্ৰা কৰিবলৈ অসমৰ্থ হৈ পৰে। আৰু দেৱচন্দ গ্ৰুপে এই বিশেষভাৱে সক্ষম এই বঁটাটো এটা যন্ত্ৰণাকাতৰ শিল্পী সাহিত্যিকসকলক প্ৰদান কৰি বহুত এটা উল্লেখযোগ্য এটা বৰঙণি আগবঢ়াইছে। বৰ্তমান সময়লৈকে আপুনি কেইবাখন গ্ৰন্থ ৰচনা কৰিছে? মই শিশু গ্ৰন্থ 3খন ৰচনা কৰিছোঁ। তাৰ ভিতৰত এখন হৈছে অসম শিশু সাহিত্য ন্যাস, আছাম চিলড্ৰেন ট্ৰাষ্টে প্ৰকাশ কৰিছে। আৰু এখন চুটিগল্প সংকলন মই এতিয়া যিখন মই এতিয়া প্ৰকাশ কৰিব, সেইখনৰ প্ৰতি কথাটো পাইছোঁ, প্ৰত্যাহ্বান। সেইখন আমাৰ সৰুপেটাৰ সেউজ প্ৰকাশনে প্ৰকাশ কৰিছিলে। আৰু মই বাতৰি কাকতত মই লিখি থাকোঁ নিয়মীয়াকৈ, শিশু কিতাপ সম্পাদক পৃষ্ঠাত মোৰ লিখা ওলাই থাকে বিভিন্ন কাকতত। সেইদৰে খাদ্য চৰ্চা কৰি গৈ আছোঁ। পৰিকল্পনা আছে। মই এতিয়া চৰকাৰে যি এতিয়া সাহিত্যৰ যি ফেলোশ্বিপৰ কাৰণে যি এটা পাণ্ডুলিপি বিচাৰিছে, মই তাত লাগি আছোঁ। মই এইটো এতিয়া পঠাব লাগে এইকেইদিনতে। আৰু বিভিন্ন মোৰ পাণ্ডুলিপি আছে, মই পৰৱৰ্তী সময়ত মই এইখিনি প্ৰকাশ কৰাৰ চেষ্টা কৰিম। আজি কেনেকুৱা লাগিছে? আজি বহুত ভাল লাগিছে, আনন্দিত হৈছোঁ। কাৰণ এই বঁটাটো এটা সৰু সুৰা বঁটা নহয়, এটা মই ক'বলৈ গ'লেতো সাহিত্য একাডেমী সমপৰ্যায়ৰ এটা বঁটা। কাৰণ আৰ্থিক ফালৰ পৰা চাবলৈ গ'লে সাহিত্য একাডেমীয়ে যিমান অৰ্থ দিয়ে এইটো সিমানেই দিছে। কিন্তু এইটো বিশেষ বঁটা, এটা তাৎপৰ্য বহন কৰিছে, সেইটো এটা কথা। এইটো বিশেষ ক্ষেত্ৰৰ ব্যক্তিসকলেহে দিছে। এইটো সকলো সাধাৰণ মানুহ মুকলি নহয়। এইটো আৰু যিসকল প্ৰতিবন্ধী বা দিব্যাংগ যিসকলে চৰ্চা কৰে সাহিত্য বা বিভিন্ন কবিতা, তেওঁলোকক এইটো প্ৰদান কৰি উপকৃত কৰিছে। এই বঁটাই আৰু বেলেগ যিসকল আছে এনেকুৱা দিব লাগে। মই উৎসাহিত নিশ্চয় হ'ব। মই ছাৰক কৈছোঁ, ছাৰে এইবাৰ 20জনৰ পৰা কিতাপ পাইছোঁ বুলি কৈছিলে। পৰৱৰ্তী সময়ত তেখেতসকলে ভাবিছে যে আৰু কিতাপ পাম নে নাপাম, নিৰ্বাচিতৰ কাৰণে। মই এইটো তেওঁলোকৰ পৰামৰ্শ দিম। তেওঁলোকক কৈছোঁ যে প্ৰয়োজনত তেওঁলোকে যাতে যুটীয়াভাৱে এইটো প্ৰদান কৰে। কাৰণ যুটীয়াভাৱে প্ৰদান কৰিলে 50,000কে দুজন তাৰ বেছি উপকৃত হ'ব। কাৰণ দুবছৰতে গেপ হৈ যায়, বহুতে আশা কৰি আছোঁ, কাৰণ প্ৰয়োজন চবকে আছে। গতিকে তেনেকৈ কৰিলে ভাল হ'ব। মই এইটো তেওঁলোকক পৰামৰ্শ দিছোঁ, অনুৰোধ কৰিছোঁ। আৰু দেৱচন্দ সাহিত্য সভাটো আচলতে আমাৰ দিব্যাংগসকলৰ কাৰণে সাহিত্য চৰ্চা যিখিনি কৰি আছে, তেওঁলোকৰ কাৰণে এইটো এটা অতি উৎসাহজনক এটা বঁটা। আমি আচলতে আমাৰ পৰিয়ালৰ চিন্তাৰ খোৰাক, চিন্তাৰ ফচল। কিয় আমি 2014 চনতে মাজনিশা কৰিছোঁ। 2015 চনৰ পৰা আমি প্ৰথম প্ৰৱৰ্তন কৰিলোঁ। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰথম 3 বছৰে আমি দিলোঁ। প্ৰথম 2 বছৰ আমি দিছিলোঁ গুৱাহাটীত, তালৈকে গৈ তাৰ পিছৰ 5 বছৰ আন ঠাইত দিছোঁ। আমি 3বাৰ 2015, 16, 17, তাৰ 19, 21, 23, এইবাৰ 25, এতিয়ালৈকে 7বাৰ দিলোঁ। প্ৰথমবাৰ আমি আগবঢ়াইছিলোঁ ৰশ্মিৰেখা ভূঞা, তাৰপিছত আমি জেছমিনা বেগম, শৰ্মিষ্ঠা প্ৰীতম, তাৰপিছত ধ্ৰুৱজ্যোতি দাস, মণিকা দাস, জোৱালা বৰা, আৰু এইবাৰ পুৰণি গুদামলৈ আহি ইয়াত আমি
যিহেতু আপুনি এই বঁটাটো অকল সাহিত্যৰ ওপৰতে এতিয়া আপোনালোকে চিন্তা চৰ্চা কৰি বঁটাটো প্ৰদান কৰি আহিছে, আমি ভাষণ প্ৰসংগত অকণমান শুনা পাইছিলোঁ এজন বক্তাৰ মুখেৰে যে তেনেকুৱা ক্ষেত্ৰত কিছু অসুবিধাও ভৱিষ্যতে আহিব পাৰে, পৰৱৰ্তী সময়ত আপোনালোকে বেলেগ তেনেকুৱা চিন্তা চৰ্চা কৰিব লাগিব? অসুবিধা ঠিক নহয়। আমি যেনেকৈ প্ৰথমতে সেইটো আমাৰ কেঁচুৱা আছিল চিন্তাটো, গতিকে আমি তেতিয়াই ভাবিছিলোঁ এনেকুৱা দিওঁ আৰু তেখেতসকলে উৎসাহিত হ'ব, আমি প্ৰত্যেক বছৰে দিওঁ এনেকুৱা ভাবিছিলোঁ। আমি যেতিয়া আগবাঢ়ি আহিছোঁ তেতিয়া দেখিলোঁ যে খুব সংখ্যক আছে এই দিব্যাংগসকলৰ পৰা বা বিশেষভাৱে সক্ষমসকলৰ পৰা একেবাৰে সাহিত্য মানে শ্ৰেষ্ঠ সাহিত্য মানে ভাল সাহিত্য কৰা। গতিকে আমি তাৰপিছত 2 বছৰীয়া কৰিলোঁ। তেতিয়া হোমেন বৰগোহাঁই ছাৰে ক'লে যে ডক্টৰ দেৱ, মোক তেখেতে আপুনি বুলিয়ে কয়, মই তেওঁলোকৰ যথেষ্ট কনিষ্ঠ, তথাপিও আপুনি যিটো কৰি আছে খুব ভাল কাম, কিন্তু বহুত আমাৰ নাই দিব্যাংগসকলৰ বা সাহিত্য, আপুনি আনফালেও চিন্তা কৰি অন্য পৰ্যায়ত। এতিয়া আমি লাহে লাহে সংগীততো যিবিলাকে সাধনা কৰে পাৰি নেকি, সংগীতত হ'লে আমি কিমানবিলাকক ল'ম, নৃত্যকো ল'ম নেকি, বাদ্যকো ল'ম নেকি, গীতকো ল'ম নেকি, সেইবিলাক আমি চিন্তা চৰ্চা কৰি আছোঁ। হয়তো অহাবাৰ আমি 8-12 বাৰ দি তাৰপিছত তেনেকুৱা ধৰণৰ চিন্তা কৰিম যে অকণমান পৰিসৰটো যাতে বহল হয়। নতুবা যদি সেইটো নকৰোঁ তেতিয়াহ'লে অকল অসমটো বাদ দি উত্তৰ পূৰ্বাঞ্চলক পাৰোঁ নেকি, উত্তৰ পূৰ্বাঞ্চল নহয় আপোনাৰ সাতভনী পাৰোঁ নেকি, তেনেকুৱাকৈ। কিন্তু সেইবিলাক হ'লে আমাৰ আন অসুবিধা কিছুমান আছে, সময়ত মই সেইবিলাক অসুবিধাৰ কথা ক'ম। গতিকে আপোনালোকে বা তেখেতসকলে যিটো চিন্তা কৰিলে মঞ্চত, আমিও চিন্তা নকৰা নহয়। আমি এই সাহিত্য বঁটাটো আৰু কিছু ওজনৰ কৰিবলৈও আমাৰ ইচ্ছা আছে, আৰু এইটো চলি থাকক যাতে, তাৰ কাৰণে আমি কেনেকৈ আৰু বেছি সংঘবদ্ধ হওঁ আৰু কেনেকৈ প্ৰসাৰটো ওলাওঁ। আৰু আমি কৰা মানে আমাৰ অঞ্চলৰ, আমাৰ ৰাজ্যৰ নিশ্চয় এটা খ্যাতি হ'ব, সেইটোকে আমি চিন্তা কৰিম। হোমেন বৰগোহাঁই ছাৰেও কৈছে যে আপুনি যিহেতু এইটো বিশেষভাৱে সক্ষম ব্যক্তিসকলক এই বঁটাটো এনেধৰণে প্ৰদান কৰে, এটা বিশেষ গুৰুত্ব প্ৰদান কৰিছিল, সেই কথাষাৰ অকণমান ক'ব নেকি আপোনাৰ মুখেৰে? আমি ভাবিলোঁ যে যিসকল সক্ষম লোক তেখেতসকলেতো সকলো ধৰণে কৰে, তাৰ অজস্ৰ লোক আছে, কিন্তু আৰ কাপোৰৰ আঁৰত কিছুমান লুকাই আছে যিবিলাক বিশেষভাৱে সক্ষম বুলি কওঁ। এসময়ত তেওঁলোকক দিব্যাংগ বুলি কৈছিল বা তেখেতসকলক খৰা কণা হোজা এনেকুৱা বুলিও কোৱা হৈছিলে। এতিয়া এইসকলক আমি নামটো সলালেই নহ'ব, তেখেতসকলকো আমি আমাৰ সমপৰ্যায়ৰ বুলি চিন্তা কৰিব লাগিব। আমি একে সহৃদয়ৰ, একেখন সমাজৰে, একেখন খ্যাতি পাবলগীয়া লোক বুলি ভাবিব, সেইখন চিন্তা কৰি তেখেতসকলৰ যিবিলাক প্ৰতিভা আছে তেওঁলোকৰ মাজত আমি কৰি গৈছোঁ। সেইকাৰণে সাহিত্যৰ ক্ষেত্ৰত যদি কম হয়, আন দিশত আমি নিশ্চয়কৈ ভাবিম। আকৌ যদি অসমতে কম হয়, বাহিৰলৈ যাব পাৰি নেকি সেইটো চিন্তা কৰি, এইখিনি আমি ধন দিয়াতকৈ আৰু বেছি পাৰোঁ নেকি সংঘবদ্ধ হৈ, এনেকুৱা ধৰণৰ। আৰু সেই ক্ষেত্ৰত আপোনালোকৰ অৰিহণা কিন্তু যথেষ্ট আছে। আপোনালোকে আমাক প্ৰচাৰ কৰিব লাগিব। মই প্ৰচাৰৰ কাৰণে হেৰি নহয়, কিন্তু এই বিষয়টোৰ বিষয়ত মই দেখিছোঁ যে ইয়াত বহুখিনি আপোনালোকৰ, আপুনি বেয়া নাপাওঁ, আপোনালোকে কৃপণালীও কৰে আৰু বহু ধৰণে কৰে কিন্তু প্ৰসাৰ। গতিকে মই ভাবোঁ যে পুৰণি গুদামে এটা দেখাই দিব যে যিকোনো ভাল কামক কেনেকুৱা ধৰণে উৎসাহিত কৰিব লাগে। আমাকতো উৎসাহিতও কৰিব লাগিব নহয় জানো? গতিকে মানুহ আমি মিছা ক'লে কি হ'ব, সকলোৱে মোৰ ভাল ক'ব নালাগে, কিন্তু আমি যিটো কৰ্ম কৰিছোঁ এইটো আমি কৰা নাই, অসমীয়া মানুহে অসমীয়া কৰিছোঁ, আপোনালোকেও প্ৰচাৰ কৰিব লাগে। আপোনালোকৰ এই বঁটাৰ জৰিয়তে বিশেষভাৱে যিসকল সক্ষম লোক আছে, এনেকৈ সৰু সুৰাকৈ তেওঁলোকে আৰম্ভ কৰিছে, তেওঁলোকে যথেষ্ট উৎসাহিত হ'ব এতিয়া আগন্তুক দিনত এনেকুৱা কাম কৰিছে। নিশ্চয়, নহ'লে যোৱাবাৰ চাওক আপোনালোকে মণিকা দাস, তেখেতে যাব নোৱাৰিলে, তেখেতৰ ইমানেই বেছি অসুস্থ। আমি দিলোঁ তেখেতক ভাৰ্চুৱেল, আমি তেওঁলোকৰ লগত হেৰি কৰাই দিলোঁ। মই নিজৰ জেগাত কৰিছিলোঁ, মোৰ এখন সোণালী পাম বুলি পাম আছে তাত, কিন্তু আজিতো নিজে আহিলে, কিমান উৎসাহিত, আৰু তাই নিজে বক্তব্য ৰাখিলে। গতিকে তেনেকুৱা ধৰণে আমি এই ক্ষেত্ৰত কৰি গৈ থাকিম। আপোনালোকে আমাকো সহায় কৰিব, আমাকো উৎসাহিত কৰিব, আৰু সমাজ গঠনত যাতে আপোনালোকেও যাতে সহায় কৰে। অকল আমিয়েই নহয়, আপোনালোকৰো দায়িত্ব আছে। আপোনালোকে সত্যনিষ্ঠ বুলি কয় যদিও তেনেকুৱা ধৰণে কৰক, আমিও সেইটোৱে বিচাৰিছোঁ। ধন্যবাদ। ধন্যবাদ।